এতিয়া কামত লাগিলেই আমাৰ ছোৱালী। গুড মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। আৰু ইয়াত জলপান বনাই আনিছোঁ, কালি ৰাতি তাই নাখালে নহয়, তাকে বোলো এতিয়া প্ৰথমতে খুৱাই লওঁ দেই তাইক। মানুহ ভোকত শুলে আকৌ টোপনি নাহে নহয়। তাই আচলতে ৰাতিপুৱা শুই উঠাৰ পৰা নুশুৱেই যে, উৎপাতে কৰি থাকে, সেইকাৰণে টোপনিত একদম পূৰা ক'ব নোৱাৰে। এতিয়া উঠিছে, খুৱাই লওঁ আৰু। আমাৰ লগত ব্ৰেকফাষ্ট কৰিবলৈ বহিছে দেই আজি। আলু পৰঠা খাইছে। এইফালে আমাৰ আলু পৰঠা, এইফালে আমাৰ আলু, এইফালে কচু। ভাল লাগিছেনে মা? ভাল লাগিছে নাই দেহা? মোৰ আজি এটা কুৱেশ্যন আছে হা, ল'ৰাবোৰ বেছি লোভীয়া নে ছোৱালীবোৰ বেছি লোভীয়া বাৰু? মোৰ মতে কোনো লোভীয়া নহয়। চবেই ভৱিষ্যতটোৰ কথা ভাবিহে কামবোৰ কৰে, নহয়নে? কিন্তু কিছুমান আছে অকল নিজৰ স্বাৰ্থটো ভাবে। ল'ৰাও লোভীয়া আছে, ছোৱালীও লোভীয়া আছে। কিন্তু নামবোৰ বেছিকৈ ওলাই ছোৱালী, সেইটোও মই মানি লওঁ। ছোৱালীবোৰ বহুত বেছি লোভীয়া। কাপোৰ পিন্ধাৰ পিছত ফটো মাৰিবই লাগে, ফটো নামাৰিলে বেয়া পায়। ক্লিক, হাঁহি দিয়া, স্মাইল, ধুনীয়াকৈ পজ দুটামান দিয়া। আজি বহুত মানুহৰ কুৱেশ্যন এটা লৈ পিনে আহি গৈছোঁ, তাৰ আনচাৰ দিম বুলি। বহুতে মোক সুধিছে, আপুনি মাৰ ঘৰলৈ নাযায় নেকি? আপোনাৰ মা আপোনাৰ ঘৰলৈ নাহে নেকি? আপোনাৰ মা আৰিয়ালৈ মনত নপৰে নেকি? মোৰ মা হয়। মোৰ মায়ে মোক যিমান ভাল পায় নহয়, আৰিয়াক বহুত বেছি ভাল পায়। কিয় মনত নপৰিব বাৰু? তেওঁ কোৱা কথাখিনি মই জানো, বাকী কোনেও নাজানে, হয়নে? আৰু মোৰ ভাইটি এনেকুৱা এটা ডিপাৰ্টমেণ্টত কাম কৰি আছে, চবতে ঘূৰি ফুৰিব লাগে। সেইটো কাৰণে ভাইটি মানে থকাকৈ আহিবলৈ কোনো পধ্যেই নোৱাৰে। আপাৰ আছাম গোটেইখিনি চাই মানেহি। তাৰপিছত মোৰ মা আহোঁ বুলি ক'লে আহিব কিয় নোৱাৰে গম পাইছেনে? প্ৰথমতে কৈ লওঁ, মোৰ মা ভাগৰ খুব কঁকাল বিষ। ক'বলৈ আহিলেই তাৰ পিছদিনাখনে কি ল'ব লাগে জানেনে? বেজী ল'ব লাগে। আৰু খুব ভৰি বিষ হয়। কমচে কম 4 ঘণ্টা 4.5 ঘণ্টা বাট হয় ন? তেওঁ ইমানো য়ং হৈ থকা নাই। সেইটো কাৰণে তেওঁ আহোঁ বুলি ক'লে পটককৈ আহিব নোৱাৰে। তাৰ উপৰিঞ্চি তাত আৰু এটা কথা আছে, আমাৰ ঘৰত মোৰ মন বুলি এজনী কুকুৰ আছে যে, সেই কুকুৰজনী আছে। কাৰণ কেলৈ তাইকটো এৰি থৈ আহিব নোৱাৰে। মোৰ বা থাকে, মোৰ বায়ে মুখে মাতিব নোৱাৰে বুলি মই আপোনালোকক কৈছোঁৱে। বা আৰু মা আহিলে নহ'ব নহয়, কুকুৰজনী ক'ত থৈ আহিব? সেইটো এটা কথা চাওক না। কুকুৰজনী এৰি আহিব নোৱাৰে। তাৰ উপৰিঞ্চি মাৰ কঁকাল বিষটো বহুত বেছি। সেইটো কাৰণে গম পাইছেনে? সেইটো মই ডিগ্ৰী পঢ়ি থকা টাইমৰ পৰাই দেখিছোঁ, মা ভাগৰ বহুত বেছি কঁকাল বিষ মানে। আৰু সেইটো কাৰণে। আৰু মই যোৱা নাই মানে কেলৈ জানেনে? মই মানে চবৰে এটা সময় সুবিধা আছে ন? মই এদিন গৈ অকণমান টাইম থাকি গুচি আহিব নোৱাৰোঁ। মই গ'লে মানে কেইদিনমান থাকিব লাগিব। আৰু তাতে এতিয়া এনেকুৱা হৈ গ'ল, আৰিয়া নহওঁতেও মোক মানুহজনে থাকিবলৈ যাব কিয় নিদিয়ে? মানে কি হয়, মোৰ লগত মোৰ মানুহজন গৈ মোৰ মাৰ ঘৰতো থাকিব নোৱাৰে কিয়? ইয়াত মা অকলশৰীয়া হয়। মা মানে মানুহজন নাথাকিলে খুব মানে অলপ ভয় কৰে। আৰু মাওতো অকণমান বয়স হৈছে ন? আৰু সেইটো কাৰণে মানে ময়ো তাত গৈ থাকিব নোৱাৰোঁ শান্তিৰে। তেওঁ বেয়া পায়, আৰু তেওঁ বেয়া পোৱা কামটো মই কৰিব নোৱাৰোঁ। মানে মোৰ মা হ'লেও কয় মানে, হ'ব পিছে পৰে, পাৰিলে মানে আহিবি তহঁতিকেইটা। কিন্তু এতিয়া মানে চবফালে চাব লাগে। মই মানে চবফালে চাওঁগৈ। চবফালে চাওঁ কাৰণে মোৰ অলপ দুখবোৰ বেছি হয়। মোৰ মালৈ কিয় মনত নপৰিব? মোৰ মাক আৰিয়াক লগ কৰাবলৈ কিয় মন নাযাব? মোৰ মাহঁত আহিছে, ভিডিঅ' বনাইছোঁ। আপোনালোকে পুৰণা ভিডিঅ'বোৰ নাই চোৱা চাগে, সেইটো কাৰণে গম পোৱা নাই। তথাপিও মই মানুহজনক কৈছোঁ, মই ঘৰলৈ গ'লে এইবাৰ অলপ দিন থাকি আহিম, 10-15 দিন থকাকৈ। কিয়নো দেউতা 22 চনতে ঢুকালে। দেউতা তেতিয়াই দেউতাৰ সকামতে যোৱা। আৰু তেতিয়া মই প্ৰেগনেণ্ট হৈ আছিলোঁ, কৈছোঁৱে নহয়। তাৰপিছৰ পৰা মানে ইটো হয়, যাম বুলি লওঁ, ঘৰত বা বেমাৰ হ'ল। আৰু জ্বৰ হোৱাৰ লগে লগে আৰিয়াক নিবলৈ ভয় লাগে। সেইটো কাৰণে আৰু যোৱাটো ডাঙৰ কথা নহয়। এইফালে মানুহজনে মন মাৰি থাকিব,
মানুহজনক লৈ গৈও তাত থাকিব নোৱাৰোঁ, মা এইফালে অকলশৰীয়া হ'ব, আৰু মানুহজনো গৈ তাত বেছি দিন থাকিব নোৱাৰে, মানুহজনৰতো কাম আছে ন, কামবোৰতো চাব লাগিব। সেইটো কথা আচলতে কাৰ বাৰু মনত নপৰিব। মোৰ সেইটো ভিতৰি বহুত দুখ লাগে, কিন্তু এতিয়া বেলেগে গৈ পিনে যেনেকৈ গৈ থাকেগৈ, মই যে সেইটো থাকিব নোৱাৰোঁ। পাৰোঁ বুলি ক'লে মই নহয় থাকিব পাৰোঁগৈ, কিন্তু মই চবফালে চাওঁ। সেইটোৱে কথা। আৰু মা থকালৈকে ঘৰলৈ যাব পাৰিম, তাৰপিছতনো ক'ত, চব নিজৰ নিজৰ দুনীয়াত ব্যস্তই হ'ব। আৰু প্ৰত্যেকজনী ছোৱালীৰ কাৰণে মাক দেউতাক জীয়াই থকালৈকে ঘৰখন ঘৰ হৈ থাকে, তাৰপিছত আৰু সেই ঘৰ হৈ নাথাকে, কিয়নো যাবলৈ পাৰ্মিশ্যনো ল'ব লাগিব ন পিছত। মই যদি মানুহজনক কওঁ মই বোলো কেইদিনমানৰ পিছত ঘৰলৈ যাম বুলি ক'লে, তেওঁ মানে চিন্তাত পৰি যায়। ইমান দিন থকাকৈ যাবানে? নহ'লে মোৰ লগতে যাবা, এদিন থাকি গুচি আহিম, এদিন বাৰু থাকি গুচি আহিব পাৰোঁ নি ন? সেইবোৰে কথা, বাকী একো কথা নাই। মোৰ মা আহি বোলে মাৰ বেমাৰে নুগুচে, যাৰ হয় তেওঁহে গম পায়। কঁকালৰ বিষটো হ'লে তেওঁ কেনেকুৱা কৰে, বুজি পাইছেনে? বাকী একো নাই। কোনোবাই ভাবে চাগে মোৰ মানুহজনে মোৰ মা ঘৰলৈ যাব নিদিয়ে নেকি, মোৰ শাহুৱে ঘৰলৈ যাব নিদিয়ে নেকি, সেইবোৰ একো নাই দেই, সেইবোৰ আমাৰ ঘৰত একোৱেই নাই। আৰু মই সঁচা কথা ক'বলৈ গ'লে, বিয়া হোৱাৰ পিছত ছোৱালী মানুহবোৰ যে ঘনে ঘনে মাকৰ ঘৰত থাকেগৈ, মই সেই স্বভাৱটো একদম বেয়া পাওঁ, একদম বেয়া পাওঁ মানে। আৰু ময়ো থাকিবগৈ পাৰোঁ, কিন্তু মই সেইবোৰ স্বভাৱ মই নিজেই বেয়া পাওঁ। তেনেহ'লে মই কেনেকৈ থাকিম কওক না? মোৰ বাৰু বছৰেই হৈ গ'ল, 2 বছৰে হ'বলৈ হ'ল, ঘৰলৈ যোৱা নাই। চাওঁ কেতিয়া যাব পাৰোঁ। আৰিয়াৰ বাৰ্থডেও আহি আছে, মাহঁত আহিব পাৰে নে নোৱাৰে। মোৰ কাৰণে মাজনী সদায় ভালে থকাটো লাগে। তেওঁ ভালে থাকিলে আৰিয়াৰ ওপৰত এনাইকৰ হাতখন থাকিব ন। মই সেইটোৱে বিচাৰোঁ, তেওঁ সদায় ভালে থাকক। যেতিয়াই যাব পাৰোঁ আমি যাম, তেওঁ আহিব পাৰিলে তেওঁ আহিব। বাকী আনচাৰ পালে নহয়, ভাল লাগিছে চাগে ন? অবভিয়াছলি কুৱেশ্যন এটা সুধিলে জানিবতো মন যায়। আৰিয়াক খানা খোৱালোঁ, তাৰপিছত এতিয়া আইতাকৰ লগত খেলি আছেগৈ। হ'ব তেন্তে দিয়ক, আজিলৈ ৰাখিছোঁ। সদায় কোৱাদৰে ক'ম, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।